এছএছপি লীনা দলেৰ বিৰুদ্ধে দিল্লীত গোচৰ ৰুজু। জীয়ৰীকো বিপদৰ মুখলৈ ঠেলি দিলে খুদ লীনা দলেই। ২ নম্বৰী কাম আৰক্ষী বিষয়াৰ। অনুসূচিত জনজাতি ৰাষ্ট্ৰীয় আয়োগৰ নিৰ্দেশ, আইনী আৰু প্ৰশাসনিক ব্যৱস্থা লওক লীনা দলেৰ বিৰুদ্ধে। লীনা দলে অসম আৰক্ষীত আজিৰ তাৰিখত এইগৰাকীতকৈ বদনামী বিষয়া চাগৈ দ্বিতীয়গৰাকী পাবলৈ নাই। যলৈকে যায় তাতেই অপবাদ লঞ্চনা গঞ্চনাৰ সন্মুখীন হ'বলগীয়া হয় এছএছপি গৰাকী নিজৰ কৰ্মৰ বাবে। এইবাৰ গোচৰেই ৰুজু হ'ল নতুন দিল্লীৰ মৰিচনগৰ আৰক্ষী থানাত। লগতে সাঙুৰ খালে লীনা দলেৰ জীয়ৰীও। কাৰণ নামভৰ্তিৰ বাবে দিল্লী বিশ্ববিদ্যালয়ত দাখিল কৰিছিল অনুসূচিত জনজাতিৰ ভুৱা প্ৰমাণপত্ৰ। এছটিৰ ভুৱা প্ৰমাণপত্ৰৰে লীনা দলে নামভৰ্তি কৰোৱালে জীয়ৰীৰ। পিছে যেতিয়াই কথাবোৰ পোহৰলৈ আহিল, নিজৰ নাম প্ৰত্যাহাৰ কৰিলে বিশ্ববিদ্যালয়খনৰ পৰা। বিষয়টো পালেগৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ। সমগ্ৰ বিষয় তদন্ত কৰি আয়োগে দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিৰ্দেশ দিলে মাতৃকন্যাৰ বিৰুদ্ধে দাখিল হ'ব লাগে এজাহাৰ। আইনৰ আওতাত সোমোৱাব লাগে এছএছপি লীনা দলেক। অকল ইমানেই নহয়, 18 ছেপ্টেম্বৰ 2025 তাৰিখে জাৰি কৰা নিৰ্দেশত স্পষ্ট নিৰ্দেশ অসম চৰকাৰলৈও। ক্ষমতাৰ অপব্যৱহাৰ কৰা লীনা দলেৰ বিৰুদ্ধে প্ৰশাসনিক তথা আইনগত ব্যৱস্থা লওক। এপিএছ বিষয়া হোৱাৰ গইনা লৈ ক্ষমতাৰ বলত বলিয়ান হোৱা লীনা দলেই 2020 চনৰ 22 ছেপ্টেম্বৰত লাভ কৰিছিল কন্যাৰ এছটি প্ৰমাণপত্ৰ। কিন্তু 2021 চনৰ 24 ছেপ্টেম্বৰত সেই প্ৰমাণপত্ৰখন বাতিল কৰে SLSCয়ে। তাৰ পাছতো বিশ্ববিদ্যালয়ৰ প্ৰশাসনক আভুৱা ভৰাৰ যি চেষ্টা কৰিছিল তাত ক্ষোভিত সকলো। কাৰণ লীনা দলেৰ কুবুদ্ধিৰ বাবেই এজন যোগ্য শিক্ষাৰ্থী বঞ্চিত হ'ল নামভৰ্তিৰ পৰা। দৰাচলতে দ্য হিন্দু কলেজ বা ছেইণ্ট ষ্টিফেন্সৰ দৰে কলেজত নামভৰ্তি বহু মেধাৰ বাবে এক সপোন। তেনে এক সপোন অকালতে মৰহিল এইগৰাকী জনহিত জনসেৱাৰ্থীৰ নামত শপত লোৱা ধুৰন্ধৰ আৰক্ষী বিষয়াৰ বাবেই। যি কাৰণত দিল্লী বিশ্ববিদ্যালয়ে এজাহাৰ দাখিল কৰিলে আৰক্ষী মাতৃ আৰু কন্যাৰ বিৰুদ্ধে। 202/2025 নম্বৰত ৰুজু হোৱা গোচৰটোৰ উপৰিও আয়োগৰ স্পষ্ট নিৰ্দেশ ৰাজ্যৰ মুখ্য সচিবলৈ। ৰাজ্য চৰকাৰে লীনা দলেৰ বিৰুদ্ধে কি ব্যৱস্থা ল'লে 30 দিনৰ ভিতৰত জনাব লাগিব আয়োগক। উল্লেখ্য যে এইগৰাকী লীনা দলেই WSI জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগ তুলিছিল জোনমণিৰ মাতৃয়ে। এইগৰাকী সেইগৰাকী লীনা দলে যাৰ অবিবেচনী সিদ্ধান্তৰ বাবে বটদ্ৰৱা কাণ্ডৰ ক্ষেত্ৰত আদালতত প্ৰচণ্ড মুখ থেকেচা খাইছিল ৰাজ্য চৰকাৰে। এইগৰাকী সেইগৰাকী আৰক্ষী বিষয়া যি ধুবুৰীৰ পৰাও খেদা খাবলগীয়া হৈছিল কিছুদিন পূৰ্বে কৰা নিজৰ ভুলৰ বাবেই। জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে ওলোৱা সমদলত এইগৰাকীৰ নেতৃত্বতেই আৰক্ষীয়ে দেখুৱাইছিল দাদাগিৰি। হাইলাকান্দিতো ৰাইজক অত্যাচাৰ কৰি ৰাইজ আৰু আৰক্ষীৰ সম্পৃক্তি বিনাশ কৰাৰ অপবাদ বহুতৰ মুখে মুখে লীনা দলেৰ বিৰুদ্ধে। পিছে দিছপুৰত বহি লীনা দলেক মৰমৰ চকুৰে চোৱা যিকেইজন উদ্ধাৰকৰ্তা আছে সেইকেইজনে বৰ্তমান ধুবুৰীৰ পৰা শাস্তিমূলকভাৱে বদলি কৰি আনি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংলগ্ন কৰি ৰখা লীনা দলেক এতিয়া কেনেকৈ উদ্ধাৰ কৰিব সেয়াহে ডাঙৰ কথা। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।